সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ চ'ত মাহৰ 13 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মাৰ্চ মাহৰ 27 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি, ৰাত্ৰি 8:47 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ, ৰাত্ৰি 10:37 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:23:40 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:31:18। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব। দেৱাৰীগণ মনুষ্যৰ অস্থি অগ্নিযোগ হ'ব। অস্তোত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 10:37 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্যৰিটো হ'লে 12দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:59 পৰা 3:31। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:25 পৰা 1 বজালৈ। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। লগতে এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ অসমীয়া নৱবৰ্ষৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানো। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সহায় নোলোৱাকৈ ধন উপাৰ্জন কৰিব পাৰিব। গতিকে নিজেই স্বতন্ত্ৰভাৱে আজি কম বেছি পৰিমাণে হ'লেও ধন উপাৰ্জন কৰিব পাৰিব। কিন্তু নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ আজি প্ৰয়োজন আছে। আজি নতুনকৈ আত্মবিশ্বাস এওঁলোকৰ বৃদ্ধি পাব। গতিকে বিগত দিনৰ তুলনাত আজি আত্মবিশ্বাস আৰু মনোবল বৃদ্ধিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন টেকনিক ব্যৱহাৰ কৰি কাম বনবোৰ কৰা দেখা যাব। গতিকে সকলো কাম নতুনত্বৰে কৰিব বিচৰা দেখা যাব আৰু নতুন আঁচনি আজি আপোনাৰ বাবে ফলদায়ক হৈ পৰিব। গতিকে যিকোনো নতুন আঁচনি যেতিয়া আপুনি আৰম্ভ কৰিব সেই আঁচনিসমূহ আপোনাৰ সফলভাৱে ৰূপায়িত হোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। কিন্তু প্ৰিয়জনে অতি সোনকালে হয়তো আপোনাক বেয়া পাব পাৰে, নতুবা আপোনাৰ ওপৰত খং কৰিব পাৰে। গতিকে যিমান পাৰে প্ৰিয়জনক শুশ্ৰূষা কৰি ৰখাৰ চেষ্টা কৰিব। আজি অৱশ্যে আপুনি নতুন কথা জানিব আৰু শিকিব পাৰিব। গতিকে নতুন কথা জনাৰ বিশেষকৈ সম্ভাৱনা আজি বেছি দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে আজি নিজৰ বাবে সময় সিমান লাভ নকৰিব, কাৰণ আপুনি নিজতকৈ বেলেগৰ গুৰুত্ব বেছি ৰখাৰ বাবে আপুনি নিজৰ বাবে সিমান সময় দিব নোৱাৰিব। অৱশ্যে শিক্ষা দীক্ষাটো শুভ, কাৰণ শিক্ষাত এওঁলোকৰ আজি বিগত দিনৰ কিবা কামে আজি শিক্ষা ক্ষেত্ৰত আপোনাৰ প্ৰশংসা বৃদ্ধি কৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ নিজৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে প্লেলিষ্ট পাব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি নতুন নতুন আশাৰ উদয় হ'ব। গতিকে আশা আকাংক্ষাবোৰ আজি মনলৈ সঘনাই আহি থাকিব। কিন্তু যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। বাকী ঘৰুৱা ক্ষেত্ৰত আপুনি আজি গুৰুত্ব দিব লাগিব, কাৰণ ঘৰৰ দায়িত্ব, ঘৰৰ কাম বন হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে। কিন্তু প্ৰেমৰ ফালৰ পৰাও দিনটো আজি অতি ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। লগতে আজি যিকোনো নতুন কাম যেতিয়া আপুনি আৰম্ভ কৰিব, সেই নতুন কামে আপোনাক ভবামতেই ফলাফল দিব। গতিকে মনৰ আশাবোৰ আপোনাৰ নতুন কামত আজি পূৰ্ণ হোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে ঘৰৰ পৰা ওলাই গ'লে অৱশ্যে বিনা কাৰণত ক'ৰবাত সময় আপুনি অতিবাহিত কৰিবলগীয়া হয়তো হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। জীৱনসংগীয়েও আপোনাৰ গুৰুত্ব ৰাখিব। প্ৰিয়জনে আপোনাক আজি হয়তো কিবা কথাত সহায় সহযোগিতা কৰি দিবলগীয়াও হ'ব পাৰে। কিন্তু খং ৰাগ মতভেদ এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকিলে বাকী সম্বন্ধটো আপোনাৰ আজি মধুৰতাৰে দিনটো অতিবাহিত হ'ব। চাকৰি বাকৰিৰ ফালৰ পৰাও আজি কিবা শুভ খবৰ অহাৰ দিনটোত সম্ভাৱনা আছে। গতিকে লক্ষ্য কৰিলে এই বৃষ ৰাশি ব্যক্তিসকলৰ সকলো দিশত আজি দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি বিদ্যাত একাগ্ৰতা সন্ধিয়াৰ সময়ত যথেষ্ট বাঢ়িব। গতিকে সন্ধিয়াৰ সময়খিনিত ৰাতিপুৱাৰ ভাগত যদিও পঢ়াত সিমান গুৰুত্ব এওঁলোকে নিদিব, কিন্তু সন্ধিয়াৰ ভাগত পঢ়া শুনাত যথেষ্ট গুৰুত্ব দিয়া দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব আজিৰ বাবে বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ নিজৰ ৰাশিটোৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'ৰ শেষত আপোনালোকে প্লেলিষ্ট পাব। সেই প্লেলিষ্টত নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি হাঁহি ধেমালি আৰু আনন্দ কৰি দিনটো অতিবাহিত কৰা দেখা যাব। গতিকে ফূৰ্তি আনন্দৰ মাজেৰে আজি দিনটো অতিবাহিত হ'ব। আজি নতুন কাপোৰ কানি, নতুন বস্ত্ৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে বিবাহিতসকলে শহুৰেকৰ ঘৰৰ ফালৰ পৰা ধন নতুবা কিবা তেনে ক্ষেত্ৰৰ ফালৰ পৰা লাভৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। অৱশ্যে ঘৰুৱা কাম বন আপুনি প্ৰয়োজনতকৈ বেছি কৰিব লাগিব, যাৰ বাবে হয়তো ঘৰৰ কাম বন কৰিলে আপোনাৰ অকণমান ভাগৰ অনুভৱ হ'ব পাৰে। প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়াও হোৱা দেখা যাব। কিবা কাৰণবশতঃ প্ৰিয়জনৰ পৰা অকণমান দূৰত আঁতৰত থাকিব লাগিব। লগতে নিজৰ ক্ষমতা, নিজৰ দক্ষতা এওঁলোকে আজি আনক দেখুওৱাৰ পূৰ্ণ সুবিধা লাভ কৰিব। লগতে নতুন নতুন সুবিধা দিনটোত প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। অৱশ্যে কম সময়ৰ বাবে আপোনাৰ সন্মুখলৈ সেই সুবিধাবোৰ আহিব। গতিকে আপুনি যিমান পাৰে তাৎক্ষণিকভাৱে সোনকালে সুবিধাবোৰ লোৱাৰ চেষ্টা কৰক। নিশ্চয় দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। আজি প্ৰিয়জনক বৰ বিশেষ পৰ্যাপ্ত সময় দিব নোৱাৰিব, যাৰ বাবে প্ৰিয়জনে অকণমান আপোনাৰ ওপৰত খং কৰাও দেখা যাব। গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে আজি শিক্ষা ক্ষেত্ৰত আনে নজনা, আনে সোনকালে শিকিব নোৱাৰা শিক্ষাবোৰ এওঁলোকে আজি সোনকালে শিকি উঠা দেখা যাব। গতিকে আনতকৈ কিছু প্ৰতিভা আপোনাৰ ভিতৰত বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণ ভিডিঅ'বোৰ চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাত নতুন সভা, নতুন প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি কিন্তু য'তে ত'তে ধন ইনভেষ্ট নকৰিব, নতুবা য'তে ত'তে ধন
খৰচ নকৰিব। তেনে কৰিলে অবাবত ধন খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধুত্বৰ পৰিমাণ বৃদ্ধি পাব। গতিকে নতুন নতুন বন্ধুৰ সৈতেও আজি যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেমত মধুৰতা আহিব। লগতে নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো আজি অতি শুভ দিন। ইয়াৰ বাহিৰে আপুনি ক'ৰবাত নহয় ক'ৰবাত যাত্ৰাও কৰিব লাগিব। কিবা কাৰণবশতঃ আপোনাৰ আজি সৰু সুৰা যাত্ৰা হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। মনোৰঞ্জনৰ ক্ষেত্ৰত খৰচ হোৱা আজি পৰিলক্ষিত হ'ব। গতিকে ক'ৰবাত ফুৰিব যাওঁতে, ক'ৰবাত চিনেমা চাবলৈ যাওঁতেও হয়তো আপোনাৰ খৰচ আজিৰ দিনটোত হ'ব পাৰে। বৈবাহিক সম্বন্ধত মধুৰতা আহিব। লগতে অকণমান অৱশ্যে এলাহ ভাৱ বৃদ্ধি পাব পাৰে দিনটোত। গতিকে কাম বন কৰিবলৈ ইচ্ছা অকণমান আজি আপোনাৰ দিনটোত কম হ'ব। শিক্ষাত কিন্তু আপোনাৰ বাবে আজি বিগত দিনত পঢ়ি অহা বিষয়বোৰ আজি পুনৰ পঢ়িবলগীয়া শিক্ষা ক্ষেত্ৰত হ'ব পাৰে বিদ্যাৰ্থীসকলৰ বাবে। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপোনালোকে আপোনাৰ নিজৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'ৰ শেষত আপোনালোকে প্লে'লিষ্ট পাব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি আশা আকাংক্ষাবোৰ বেছিকৈ কৰা দেখা যাব। গতিকে মনত নতুন নতুন আশাৰ আজি উদয় হ'ব। অৱশ্যে যদি কোনোবা ব্যক্তিৰ পৰা আপুনি ধন লৈ থৈ দিছিল, সেই ধন উভতাই দিবলগীয়া হয়তো হ'ব পাৰে, নতুবা সেই ব্যক্তিগৰাকীয়ে আপোনাক হয়তো সেই ধন বিচাৰিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত কিবা আজি প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে নতুন বন্ধুৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধুত্বৰ ক্ষেত্ৰখন লক্ষ্য কৰিলে খুব শুভ দেখা পোৱা গৈছে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ ঘৰত বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। গতিকে বিবাহৰ আলোচনা আজি ঘৰত হৈ থকা দেখা যাব। আৰু ভৱিষ্যতৰ চিন্তা এওঁলোকৰ মনত আজি অকণমান চলি থাকিব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ চিন্তা আজি মনত চলি থকা দেখা যাব। ইয়াৰ বাহিৰে দিনটোৰ শেষৰ সময়খিনি আপুনি হয়তো একান্তভাৱে অকলে সময় পাৰ কৰিবলগীয়া হ'ব পাৰে, নতুবা অকলে থাকি আপোনাৰ মানসিক শান্তি আপুনি লাভ কৰিব। অকণমান ভিৰৰ পৰা কিছু দূৰত অকলে থাকিবলৈ আজি মন যাব। ইয়াৰ বাহিৰে বৈবাহিক ক্ষেত্ৰত বিবাহিতসকলে খৰচ আজি কৰিব লাগিব। ঘৰুৱা ক্ষেত্ৰত আজি খৰচৰ মাত্ৰা দিনটোত কিছু দেখা পোৱা গৈছে। আজি কিন্তু যিমান আত্মবিশ্বাস বৃদ্ধি কৰিব, সিমানেই আপোনাৰ কাম বনবোৰতো অগ্ৰগতিৰ সম্ভাৱনা যথেষ্ট আছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'ৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে যদি বিগত দিনত নভবা নিচিন্তাকৈ ধন খৰচ কৰিছিল, কিন্তু আজি আপুনি ধন কিছু সঞ্চয় কৰিব লাগিব। আজি অদৰকাৰী ক্ষেত্ৰত ধন খৰচ কৰিলে ধনৰ অভাৱে দেখা দিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। বাকী অৱশ্যে উৎসৱত অংশগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা উৎসৱ পাৰ্বণত আপুনি অংশগ্ৰহণ কৰিব লাগিব। লগতে আজি নিজৰ মনৰ ভাৱ এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰা দেখা যাব। ক'ৰবাত নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনাও প্ৰবল আছে। গতিকে কোনোবা ব্যক্তি আজি আপোনাক নিমন্ত্ৰণ দিব পাৰে। নিজৰ অতিৰিক্ত শক্তি আপুনি যিমান পাৰে আনক সহায় কৰাত প্ৰয়োগ কৰক, কাৰণ আনক সহায় কৰিলে আপুনি নিজৰ অনাগত দিনত কিবা নহয় কিবা উপকৃত হ'ব পাৰিব। গতিকে আজিৰ দিনটোত আনক সহায় কৰিলে অনাগত দিনত সেই ব্যক্তিগৰাকীয়েও আপোনাক সহায় কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু মনত
সৰু সুৰা ভয় ভাৱৰ উদ্ভৱ হ'ব পাৰে। গতিকে আত্মবিশ্বাস যিমান পাৰে বৃদ্ধি কৰাৰ চেষ্টা কৰিব। লগতে আজি যিকোনো কথা খুব গভীৰভাৱে চিন্তা কৰা দেখা যাব। কোনোবা ব্যক্তি কিবা ক'লে সেই কথাবোৰ গভীৰভাৱে চাই চিতিহে এওঁলোকে উত্তৰ দিয়া দেখা যাব। নিজৰ ক্ষমতা দক্ষতা আনৰ আগত প্ৰকাশ কৰিবলৈ নতুন সুবিধা আপুনি আজি লাভ কৰিব। গতিকে আনক দেখুৱাৰ আপুনি নিজেই সুবিধা আজি লাভ কৰা দেখা যাব। ইয়াৰ উপৰিও দিনটো আপুনি ঘৰৰ কামতকৈ বাহিৰা কামত বেছি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। গোপনীয় কথা আনে জানিবলৈ ইচ্ছা কৰিব। গতিকে আপুনি নিজৰ গোপনীয় কথাবোৰ আনক জানিবলৈ যাতে সুবিধা নিদিয়ে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী অন্য দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। বিশেষকৈ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'ৰ শেষত প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ শাৰীৰিক বলাবল আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। বিগত দিনত যদি স্বাস্থ্যত দুৰ্বলতা আছিল আজি সেই দুৰ্বলতাবোৰ কিছু পৰিমাণে হ'লেও নোহোৱা হ'ব। আজি কোনোবা ওচৰ সম্বন্ধীয় ব্যক্তিয়ে নতুবা কোনোবা খুব প্ৰিয় ব্যক্তিয়ে আপোনাক আজি সহায় সহযোগিতা কৰিব। বিশেষকৈ যদি ব্যৱসায় কৰি আছে ব্যৱসায়টো ভাল উপদেশ দিয়া দেখা যাব। আজি ধন টকা পইচাৰ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে আৰ্থিক স্থিতি কিছু সবল হ'ব। আৰু পাৰিবাৰিক ক্ষেত্ৰত কোনোবা শিশুৱে অকণমান আমনি কৰিব পাৰে। তথাপি এই ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি পৰিয়ালত খুব আনন্দদায়কভাৱে দিনটো পাৰ হ'ব। আজি যাত্ৰাৰো সম্ভাৱনা যথেষ্ট আছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত সৰু সুৰা হ'লেও আপোনাৰ যাত্ৰা হ'ব। কৰ্মক্ষেত্ৰত যি পৰিকল্পনা কৰিব সেই পৰিকল্পনাবোৰ আজি সুচাৰুৰূপে ৰূপায়ণ হোৱা দেখা যাব। আপুনি ভবামতে আপোনাৰ কাম বনবোৰ আজি আগবাঢ়ি গৈ থাকিব। এই ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে হঠাৎ কিবা ছাৰপ্ৰাইজো দিব পাৰে। লগতে ভাতৃ ভগ্নীৰ সৈতে ক'ৰবাত লগ হৈ ফুৰিব যোৱা চিনেমা চাব যোৱা নতুবা কিছু সময় অতিবাহিত কৰা ভাতৃ ভগ্নীৰ সৈতে দেখা যাব। প্ৰেমত উন্নতি হ'ব। প্ৰেমত যদি বিগত দিনত ভুল বুজাবুজি চলি আছিল আজি সেই ভুল বুজাবুজিবোৰ নোহোৱা হ'ব। লক্ষ্য কৰিলে আজি তুলা ৰাশিৰ ব্যক্তিসকলৰ গোটেই পৰিৱেশটো খুব সুন্দৰদায়ক হৈ পৰিব। গতিকে দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ নিজৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'ৰ শেষত প্লেলিষ্ট দিয়া থাকিব। প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কোনো পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে পুৰণা বন্ধুৰ সৈতে আজি যোগাযোগ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। ধন অৱশ্যে আপুনি খৰচ নকৰিম বুলি ভাবিও আজি খৰচ কৰিব লাগিব। গতিকে ক'ৰবাত কৰিব নলগীয়া ঠাইতো আপুনি আজি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। কিন্তু যি পৰিকল্পনা কৰিব সেই পৰিকল্পনাবোৰে আপোনাক আজি বিশেষ অগ্ৰগতি দিয়া দেখা যাব। লগতে ঘৰত যদি কোনোবা বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজনীয়তা আহি পৰা দেখা যাব। বাকী প্ৰেমৰ ফালৰ পৰা শুভদায়ক। বিশেষকৈ সন্ধিয়াৰ সময়খিনি প্ৰেম সম্বন্ধৰ ফালৰ পৰা আজি দিনটো সন্ধিয়াৰ সময়খিনি অতি উত্তমভাৱে পাৰ হ'ব। আৰু নিজৰ উদ্দেশ্যত উপনীত হ'বলৈ এওঁলোকে খুব আজি চেষ্টা আৰু কষ্ট অশেষ কৰা দেখা যাব। গতিকে কেনেকৈ নিজৰ উদ্দেশ্যত উপনীত হ'ব পাৰি সেই বিষয়ে এওঁলোকে চিন্তা চৰ্চা কৰা দেখা যাব আৰু সেই বিষয়ে এওঁলোকে কাম বনত আগভাগ লোৱাও দেখা যাব। আৰু বহুদিনৰ পৰা যদি ক'ৰবাত যাম বুলি ভাবি আছিল আজি সেই পৰিকল্পনাবোৰ সফল হ'ব। গতিকে যোৱাৰ সুবিধা আপুনি নিশ্চয় লাভ কৰিব। কিন্তু সৰু সুৰা সমস্যাই মাজে সময়ে হয়তো আপোনাক পৰিকল্পনাসমূহ সাল সলনি কৰিবলগীয়া পৰিস্থিতিটো পেলাব পাৰে। কিন্তু আপুনি যিমান পাৰে নিজৰ
পৰিস্থিতিৰ পৰা আপুনি আঁতৰি নাহিব আৰু নিজৰ মতে আগবঢ়াৰ চেষ্টা কৰিব। দেখিব সকলো কাম আপোনাৰ সুন্দৰভাৱেই হৈ উঠিব। পিতৃ মাতৃও আপোনাক আজি আশীৰ্বাদ দিব। পিতৃ মাতৃৰ আশীৰ্বাদ নতুবা উপদেশ প্ৰাপ্তিৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আৰু বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বিশেষভাৱে আজি শুভ বুদ্ধিৰ উদয় হ'ব। গতিকে মনত ভাল চিন্তা, ভাল বুদ্ধিয়ে আজি আপোনাক সকলো ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিব। শিক্ষাৰ ফালৰ পৰাও শুভ আৰু আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। বিগত দিনৰ তুলনাত আজি আপুনি নিজেই কিছু সবল যেন অনুভৱ কৰিব পাৰিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভদায়ক, কাৰণ ধন টকা পইচাৰ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব, যাৰ বাবে আপোনাৰ আৰ্থিক স্থিতি সবল হৈ উঠাৰ সম্ভাৱনা যথেষ্ট আছে। আজি বন্ধুৱে অকণমান হয়তো আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত হস্তক্ষেপ কৰিব পাৰে। গতিকে যিমান পাৰে বন্ধুক আপোনাৰ ব্যক্তিগত জীৱনত সিমান হস্তক্ষেপ কৰিব নিদিয়াই আপোনাৰ বাবে ভাল হ'ব। লগতে অতি সোনকালে বিবাহৰ আলোচনা আপোনাৰ ঘৰত চলিব পাৰে। গতিকে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে দিনটো আজি অতি শুভদায়ক। নতুনকৈ আজি দিনটো কিছু ৰোমান্টিক হৈ পৰা দেখা যাব। লগতে কৰ্মক্ষেত্ৰত আপুনি যিমান পাৰে প্ৰথম স্থান দিয়াৰ চেষ্টা কৰক, কাৰণ বেলেগ ক্ষেত্ৰত আপুনি সিমান গুৰুত্ব দিলে হয়তো আপোনাৰ কাম বনবোৰ পিছ পৰি ৰ'ব পাৰে। গতিকে যিমান পাৰে কাম বনক অগ্ৰগতি দিয়াৰ চেষ্টা কৰক। দেখিব আপোনাৰ সকলো দিশত আগভাগ আপুনি নিজেই ল'ব পাৰিব। নিজৰ অংশগ্ৰহণে আপোনাৰ কাম বনবোৰ আজি আগুৱাই লৈ যোৱা দেখা যাব। লগতে আপুনি আনক সোনকালে নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। গতিকে আপুনি যি কথা কয় সেই কথাবোৰ আনৰ প্ৰিয় হৈ পৰিব। আপুনি কৰা কাম বনবোৰ আজি অন্য ব্যক্তিৰ পচন্দৰ হ'ব। গতিকে আনক সোনকালে আপুনি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। ইয়াৰ বাহিৰে বিবাহিতসকলৰো পুৰণা দিনৰ স্মৃতিবোৰ আজি মনলৈ আহিব। লগতে এই ৰাশিৰ ব্যক্তিসকল লিখা পঢ়াটো খুব ব্যস্ত থকা দেখা যাব, যাৰ বাবে পঢ়া শুনাৰ ফালৰ পৰাও দিনটো ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। মনত কিন্তু আনক সহায় কৰিবলৈ আপোনাৰ আজি কিছু ইচ্ছা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই চেনেলৰ প্লেলিষ্টত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশিৰ ভৱিষ্যতটো চাই ল'ব পাৰিব, নতুবা এই ভিডিঅ'ৰ শেষত গৈও আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি যাব নলগীয়া ঠাইতো যাবলগীয়া হোৱা দেখা যাব। গতিকে অদৰকাৰী ঠাইলৈ গ'লে হয়তো অকণমান আপোনাৰ ভাগৰ যেন অনুভৱ হ'ব পাৰে। আজি অকণমান স্বাস্থ্যৰ আপুনি যত্ন ৰাখিব, কাৰণ শৰীৰত কিছু বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। কিন্তু আপোনাৰ ধন টকা পইচাৰ আজি বৃদ্ধি পাব। উপাৰ্জনৰ মাত্ৰা বৃদ্ধিৰ সম্ভাৱনা যথেষ্ট আছে। আৰু দিনটোৰ শেষৰ ভাগত হঠাৎ কিবা ভাল খবৰ আপুনি লাভ কৰিব। পৰিয়ালতেই হওক নতুবা আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতে দিনটোৰ শেষৰ ভাগত কিবা ভাল খবৰ লাভ কৰিব পাৰে। আজি দিনটোত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সম্ভাৱনাও যথেষ্ট আছে আৰু সকলোৰে মৰম চেনেহ আপুনি আজি লাভ কৰিব। গতিকে সকলোৱে আপোনাক আজি মৰম চেনেহ কৰা দেখা যাব। সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ যোগো আজিৰ দিনটোত দেখা পোৱা গৈছে। বন্ধুৱেও আপোনাক আজি প্ৰশংসা কৰিব। লগতে কঠিন কাম কৰিবলৈ আপুনি কোনোবা প্ৰিয় বন্ধু নতুবা প্ৰিয় ব্যক্তিৰ সহায় সহযোগিতা লাভ কৰাও দেখা যাব।
আজৰি সময়ত বহুদিনৰ পৰা যদি কিবা আপুনি কাম কৰিম বুলি ভাবি আছে, সেই ভাবি থকা কাম বনবোৰ আজি আজৰি সময়ত আপোনাৰ সম্পূৰ্ণ হ'ব। অৱশ্যে অকণমান চেষ্টাতে আপোনাৰ কাম বনবোৰ আজি সোনকালে হৈ উঠিব। গতিকে যিকোনো কামতে আপুনি কম চেষ্টাত কম কষ্টত আজি সফলতা নতুবা কাম বনবোৰ হৈ উঠাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলে অৱশ্যে পঢ়া শুনাতকৈ প্ৰেম সম্বন্ধত কিছু বেছি গুৰুত্ব দিয়া দিনটোত দেখা যাব, যাৰ বাবে পঢ়া শুনা অকণমান পিছ পৰি ৰ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত গৈ আপোনালোকে প্লে'লিষ্ট পাব। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়খিনিও খুব ফূৰ্তি আনন্দ কৰি পাৰ কৰা দেখা যাব। বিগত দিনত হয়তো আপুনি সেই ফূৰ্তি কৰাৰ সুবিধা লাভ কৰা নাছিল, কিন্তু আজি আপুনি ফূৰ্তি আনন্দৰ মাজেৰে দিনটো অতিবাহিত কৰিব পাৰিব। আজি ধন সঞ্চয় কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, কিয়নো অনাগত দিনত সঞ্চয় কৰা ধনে আপোনাক কিবা ক্ষেত্ৰত সহায় কৰিব। গতিকে কম বেছি পৰিমাণে হ'লেও ধন সঞ্চয় কৰাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও আজি কাম বনে অকণমান ভাগৰ যেন অনুভৱ কৰাব পাৰে। বেছি কাম কৰিলে হয়তো অকণমান কিছু ভাগৰ যেন অনুভৱ হ'ব পাৰে, কিন্তু চিন্তা সিমান আপোনাৰ নাথাকিব। গতিকে বিগত দিনত চলি থকা চিন্তাবোৰো আজি মনৰ পৰা দূৰ হ'ব। কৰ্মক্ষেত্ৰত নতুন টেকনিকৰে এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে একেটা কামতে বহু সময় লাগি থকা দেখা নাযায়। কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত এওঁলোকক ব্যস্ত থকা দেখা যাব। সৰু সুৰা যাত্ৰাৰ যোগো দেখা পোৱা গৈছে। গতিকে কিবা কাৰণবশতঃ আপোনাৰ আজি ক'ৰবাত নহয় ক'ৰবাত যাত্ৰা হ'ব। লগতে আজি দিনটোত আপুনি যদি সন্ধিয়াৰ ভাগত সঞ্চয় কৰিম বুলি ভাবি আছে, সঞ্চয় কৰিব পাৰিব, কিন্তু সঞ্চয় আপোনাৰ আজি বৃদ্ধিৰ সম্ভাৱনাও যথেষ্ট আছে। ইয়াৰ উপৰিও আজি একেটা বিষয় পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা একেটা বিষয় বাৰ বাৰ পঢ়িবলগীয়া হয়তো হ'ব পাৰে। যেতিয়ালৈকে স্পষ্ট নহয় তেতিয়ালৈকে পঢ়ি থাকিবলগীয়া হোৱা দেখা যাব। কিন্তু শিক্ষাগুৰুৰ সৈতে সম্বন্ধত মধুৰতা আহিব আৰু ঘৰৰ সদস্যসকলে এওঁলোকক সম্পূৰ্ণ ছাপোৰ্ট কৰিব। বিশেষকৈ মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব আৰু পিতৃয়েও কিবা আজি ভাল উপদেশ দিয়াৰ সম্ভাৱনা এই কুম্ভ ৰাশিৰ ব্যক্তিসকলক দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'ৰ শেষত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি যিমান পাৰে নিজৰ ওপৰত বিশ্বাস ৰখাৰ চেষ্টা কৰক, কাৰণ নিজৰ ওপৰত আপুনি যিমান বিশ্বাস ৰাখিব সিমানেই আপোনাৰ সকলো কামত আত্মবিশ্বাস বাঢ়িব। বিশেষকৈ বেমাৰ আজাৰৰ পৰাও আপুনি কিছু সকাহ আজি লাভ কৰিব। নহ'লে হয়তো মনত দুৰ্বলতাই আপোনাৰ বেমাৰৰ পৰিমাণো বৃদ্ধি কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি সঞ্চয় কৰা ধন সৎ কামত লাগিব। গতিকে বিগত দিনতো যদি আপুনি ধন ক'ৰবাত থৈ দিছিল, সেই ধনবোৰ আজি সৎ কামত লগা দেখা যাব। ঘৰৰ পৰিয়ালৰ সদস্যই আপোনাক আজি সম্পূৰ্ণ ছাপোৰ্ট কৰিব। অৱশ্যে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ আজি ঘৰত বিবাহৰ আলোচনা, বিবাহৰ সমালোচনা হ'ব পাৰে। আজি কিন্তু প্ৰেম সম্বন্ধত প্ৰিয়জনৰ সৈতে সম্বন্ধত যিমান পাৰে মধুৰতা অনাৰ চেষ্টা কৰক, কাৰণ কিবা কথাই হয়তো সম্বন্ধত দূৰত্ব আনিব পাৰে। গতিকে কিছু গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ প্ৰতিভাবোৰ দেখুওৱাৰ সুবিধা লাভ কৰিব। গতিকে আপুনি কাম বনেই হওক, কথা বতৰাই হওক, নিজৰ প্ৰতিভা আনৰ আগত দেখুৱাব পাৰিব। বিবাহিতসকলৰ বাবেও শুভ, কিন্তু আজি বুদ্ধিৰ বিকাশ হ'ব। গতিকে বুদ্ধিমত্তাৰে এওঁলোকে
কাম বনত সুফল প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। লগতে আজি এবাৰ যি কৰিম বুলি ভাবে এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে সেই কাম বনবোৰ কৰিহে এৰা দেখা যাব। গতিকে এবাৰ ভবা কাম বনবোৰ এওঁলোকে অন্তিম সময়লৈকে কৰিবলৈ এৰা দেখা নাযায়। গতিকে একেৰাহে লাগি থকা দেখা যাব। বাকী সকলো দিশত শুভ। বিদ্যাত অৱশ্যে শিক্ষাগুৰুৰ লগতে ঘৰৰ পিতৃ মাতৃৰো কিছু কথা হয়তো শুনিবলগীয়া হ'ব পাৰে, নতুবা বিশেষকৈ উপদেশ শুনিবলগীয়া হোৱা শিক্ষা ক্ষেত্ৰত আজি দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।